প্ৰতিদিনে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে মন্দিৰৰ পূজাৰীয়েও ধৰ্ষণ কৰিছে মৌলবীয়েও ধৰ্ষণ কৰিছে এটো এতিয়া অসমৰ এটা ডাঙৰ সমস্যা কিন্তু এই ক্ষেত্ৰতো ব্যৰ্থ অসম চৰকাৰ গৃহ বিভাগ ব্যৰ্থ 24টা এই মাহত হোৱা ধৰ্ষণত 12 জনে আসলে হিন্দু সম্প্ৰদায়ৰ বাকি 12 জন মুছলমানৰ গতিকে ধৰ্ষণৰ ক্ষেত্ৰত হিন্দু মুছলমানটো হিমন্ত বিশ্ব শৰ্মাই আনিছে আৰু আমি কৈছো যে ধৰ্ষণ কৰা মানুহবিলাকক আমি মানুহৰ লিষ্টত নধৰুৱে ধৰ্ষণকাৰী কোনো জাত পাত বা ধৰ্মীয় পৰিচয় থাকে বুলি আমি নাজানো আৰু হেতু নাথাকেও গতিকে ধৰ্ষণকাৰী দৃষ্টিৰে চাইছো আমি আৰু আমি দাবী উত্থাপন কৰিছো প্ৰতিগৰাকী ধৰ্ষণকাৰীক কঠোৰ বা কঠোৰ শাস্তি দিয়ক সেই শাস্তিৰ নাম দিছো আমি ফাঁসি দিব লাগে বুলি কৈছো আইনৰ শাস্তি হ'ব লাগিব সেই কথা কৈছো আমি আমাৰ তাত কিন্তু হিন্দু মুছলমানৰ কথা নাছিলে এটা শেহতীয়াকে হিমন্ত বিশ্ব শৰ্মাই আসলতে এই ইস্যুটো হাইজেক কৰিছে ধিংকাণ্ডৰ পাছত ধিংকাণ্ডত যেহেতু মুছলমান ধৰ্ষণকাৰী জড়িত হ'ল ধৰ্ষণকাৰী বহুত হৈছে 24টা এই মাহত হোৱা ধৰ্ষণত 12 জনে আসলে হিন্দু সম্প্ৰদায়ৰ বাকি 12 জন মুছলমানৰ গতিকে ধৰ্ষণৰ ক্ষেত্ৰত হিন্দু মুছলমানটো হিমন্ত বিশ্ব শৰ্মাই আনিছে আৰু আমি কৈছো যে ধৰ্ষণ কৰা মানুহবিলাকক আমি মানুহৰ লিষ্টত নধৰুৱে ধৰ্ষণকাৰী কোনো জাত পাত বা ধৰ্মীয় পৰিচয় থাকে বুলি আমি নাজানো আৰু হেতু নাথাকেও গতিকে ধৰ্ষণকাৰী দৃষ্টিৰে চাইছো আমি আৰু আমি দাবী উত্থাপন কৰিছো প্ৰতিগৰাকী ধৰ্ষণকাৰীক কঠোৰ বা কঠোৰ শাস্তি দিয়ক সেই শাস্তিৰ নাম দিছো আমি ফাঁসি দিব লাগে বুলি কৈছো আইনৰ শাস্তি হ'ব লাগিব সেই কথা কৈছো আমি যে দুমাহৰ ভিতৰত ফাষ্ট ট্ৰেক আদালতলৈ ধৰ্ষণকাৰীৰ বিৰুদ্ধে আসলতে যি কেছ হ'ব লাগে সেই কেছ হ'ব লাগে আৰু ধৰ্ষণকাৰী সকলক ফাঁসি দিব লাগে সেই দাবী আমি উত্থাপন কৰিছো আৰু শেহতীয়াকে বাকি সকলো ধৰ্ষণকাৰী তল পেলাই এতিয়া কেৱল ধিংকাণ্ডত জড়িত ধৰ্ষণকাৰীৰ বিৰুদ্ধে আমি আসলতে কনসেন্ট্ৰেট কৰি আছো কিন্তু প্ৰতিদিনে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে মন্দিৰৰ পূজাৰীয়েও ধৰ্ষণ কৰিছে মৌলবীয়েও ধৰ্ষণ কৰিছে এটো এতিয়া অসমৰ এটা ডাঙৰ সমস্যা কিন্তু এই ক্ষেত্ৰতো ব্যৰ্থ অসম চৰকাৰ গৃহ বিভাগ ব্যৰ্থ এই মুহূৰ্ততো অসম চৰকাৰো নাই আজি অসম পুলিচ নাই নহয় আজি অসম পুলিচ কিহৰ কাৰণে আছে আপোনালোকে জানে নাই অসম পুলিচৰ অস্তিত্বটো আমি এটা ক্ষেত্ৰতে দেখিছো তেওঁলোকে প্ৰতিবাদকাৰীক দমন কৰিবৰ কাৰণে আছে কেৱল গণতান্ত্ৰিক প্ৰতিবাদবিলাক কেনেকৈ মখিমূৰ কৰিব পাৰি মানুহৰ যিবিলাক মৌলিক সমস্যা সেইবিলাক লৈ যেতিয়া মানুহ সক্ৰিয় হৈছে খৰব হৈছে প্ৰতিবাদ কৰিছে তাক দমন কৰিবৰ কাৰণে আজি অসম আৰক্ষী আছে আজি আপোনাক আৰু এটা কথা কৈ দিওঁ অসম আৰক্ষী যে নাই বুলি কৈছো মই এয়া আমি দেখাবিলাক আসলতে সেইবিলাক মাফিয়া আমাৰ গণতান্ত্ৰিক আন্দোলনক দমন কৰিবৰ কাৰণে পুহি ৰখা একোজন মানে মাফিয়া মানে আপোনালোকে নিশ্চয় জানে যদি অসম পুলিচ থকা হলে তেনেহলে অসম পুলিচৰ থানাই আজি দিছপুৰৰ চৌহদত কেনেকৈ আলফাই স্বাধীনতা দিৱসৰ পূৰ্বে 25টা কৈ আসলতে বোমা সংস্থাপন কৰিব পাৰে অসম পুলিচৰ অস্তিত্ব আছে নেকি আজি গৃহ বিভাগ নাই আজি চৰকাৰ নাই আজি থানাত যেতিয়া পুলিচ য'ত গিজগিজাই থাকে তাতে যেতিয়া আপোনাৰ আলফাই এটা নিষিদ্ধ ঘোষিত এটা সংগঠনে বোমা যদি তাত সংস্থাপিত কৰিব পাৰে তেতিয়াহলে আমি পুলিচৰ অস্তিত্ব আমি দেখা নাপাওঁ আৰু অসমত কিয় আজি বিহাৰী সংগঠন আহিছে সেই কথাটোহে আমি বাৰম্বাৰ শুনিবলৈ পাইছিলো আপোনালোকে নিশ্চয় সেই সময়ৰ যদি আপোনালোকৰ ওচৰত যদি তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আছে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ এই মুহূৰ্তত সেই একেখিনি মানুহে চাগে এতিয়া মিয়া মুছলমানকে মূল শত্ৰু হিচাপে যদিও চিনাক্ত কৰিছে আজিৰ পৰা কিন্তু এসপ্তাহৰ আগত সেই একেখিনি মানুহে কৈ আছিল যে আমাৰ অসমত কিয় ৰাজস্থানত জানো আমাৰ অসমৰ কিবা সংগঠন আছে নেকি তাত আমাৰ যিকোনো জাতীয় জনগোষ্ঠীয় সংগঠন ৰাজস্থানত আছে নেকি আজি বিহাৰত আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে নেকি তেনেহলে কি যুক্তিত আজি মাৰুৱাৰী যুৱ মঞ্চ আজি শিৱসাগৰত আছে কি যুক্তিত আজি বিহাৰী সম্প্ৰদায়ৰ সংগঠন আজি উজনি অসমত আছে প্ৰশ্নটো হেতু আছিল যে খিলঞ্জিয়া বিৰোধী যিবিলাক শক্তি সেইবিলাকৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হৈছিল